নৱাগত শিমলিতোলা বজাৰৰ পৰা পাৰঘাটলৈ যোৱা 1 কিলোমিটাৰ ৰাস্তাৰ আধাৰশিলাৰ শুভ উদ্বোধন কৰে পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক একে ৰছিদ আলমে। গোৱালপাৰা জিলাৰ নৱাগত শিমলিতোলা বজাৰখন নামনি অসমৰ এক উল্লেখনীয় বজাৰ, যিখন বজাৰত বিভিন্ন পৰ্যায়ৰ ৰাজনৈতিক নেতা কৰ্মীৰ উপৰিও বিভিন্ন ৰাজ্যৰ ব্যৱসায়ী লোকৰ আগমন হয়। তাৰ ওপৰত লক্ষ্য কৰি 2024-25 বৰ্ষৰ SOPTৰ অধীনত 18 লাখ টকা ব্যয় সাপেক্ষে পথছোৱা নিৰ্মাণৰ বাবে আজি বিধায়ক একে ৰছিদ আলমে শুভ উদ্বোধন কৰে। সাংবাদিকে কৰা এক ৰাজনৈতিক প্ৰশ্নৰ উত্তৰত বিধায়ক আলমে কয় যে পূব গোৱালপাৰা সমষ্টিত অগপ বিজেপিৰ মন্ত্ৰী বিধায়কৰ লগত ফটো উঠা ব্যক্তিসকলে কংগ্ৰেছ দলৰ টিকট বিচৰাটো এটা অবাস্তৱ কথা। উক্ত অনুষ্ঠানত উপস্থিত থাকে গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত দিগন্ত কুমাৰ মেধি, শ্ৰী সূৰ্যগিৰি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বানেছা বেগম, নৱাগত শিমলিতোলা বজাৰ কমিটিৰ সভাপতি আলহাজ শ্বাহজাহান আলী, বাগমাৰা চৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুলেমান আহমেদৰ উপৰিও নৱাগত শিমলিতোলা অঞ্চলৰ বহুতো গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। নহয়, এইটো মানে 1 কিলোমিটাৰ ৰাস্তা খুব বোকামা হয়। তাৰমানে বজাৰৰ পৰা যিটো ৰাস্তা গৈছে আমাৰ নৱগত হাইস্কুল, জৱাহৰলাল হাইস্কুল, এই কাষততো পকা হৈ আছে, গম পাইছে। সেইকাৰণে তাতে বৰ্তমান চলাকে 1 কিলোমিটাৰ জিএছবি ৰোডটো বুজিছিলো বহুত দিন আগত 24-25 স্কিম এইটোৱে, কিন্তু টেণ্ডাৰ এইবিলাক কৰোঁতে দেৰি হৈছে। আজি উদ্বোধন কৰিবলৈ এই অঞ্চলৰ ৰাস্তা ঘাটবিলাক যিমান আছে, যদি চৰকাৰে সময়মতে কৰে, মেজৰ প্ৰব্লেমখিনি সমাধান হৈছে। বাকী সৰু সৰু যিখিনি আছে, আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি আছে, জিলা পৰিষদৰ মেম্বাৰ আছে, গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে, বাকী তেওঁলোকে কৰিব। মোৰ ভাগত যিখিনি পাৰে মোটামুটি শেষ হৈছে। খুব বেয়া এই শাসন, বিজেপিৰ এই শাসন, হিমন্ত বিশ্ব শৰ্মাৰ শাসন আপোনালোকে গম পাইছে। শান্তিত অসম আমি বিচাৰিছিলো, ৰাইজে বিচাৰিছিল, বন্দুকৰ গুলীৰ অসম বিচৰা নাছিল। আজি যিটো নেকি জুবিন গাৰ্গে বিচাৰিছিল, শান্তিৰ অসম, মোৰ ধৰ্ম নাই, মোৰ ভগৱান নাই, তো এনেকুৱা এজন মানুহ বিশ্বত কি যে এজনো মানুহ আছে যিয়ে কৈছে মোৰ ভগৱান নাই, মোৰ ধৰ্ম নাই। মানে জুবিন গাৰ্গ নিজে এটা অসম। কোনোবা যদি অসমীয়া সূত্ৰ ওলাব খোজে, অসমীয়া কাক বোলে, জুবিন গাৰ্গক ষ্টাডি কৰিলে তেওঁ বুজি পাব অসমীয়া কাক বোলে। কিন্তু যি পৰিস্থিতি সৃষ্টি কৰিল যোৱাকালি, কোনো কল্পনা কৰা নাছিল। ইমান অত্যাচাৰ, গুলি, লাঠি, আবেগিক হৈছে, হ'ব, তেওঁলোক বুজাব লাগিব। ইমান ধৰণৰ প্ৰচেছ আছে চিটুৱেশ্যন কণ্ট্ৰল কৰা, একো নাজানে নে পুলিচে, অসম পুলিচে? আজিলৈ যিমান ঘটনা কণ্ট্ৰল কৰা চিষ্টেমে নাই তেওঁলোকৰ। এটাই চানে লাঠি চাৰ্জ আৰু গুলি, এই দুটাৰ বাহিৰে একো বুজি নাপায়। অৰিজিনটো যেনেকুৱা, আজি যিজন শাসক তেওঁ অৰিজিনটো সেনেকুৱা, গুলি বাৰুদৰ মাজত সৃষ্টি হৈছে। গতিকে সেই গুলি বাৰুদ দিয়ে মানে শাসন কৰিব বিচাৰিছে। খুব দুৰ্ভাগ্যজনক, ধিক্কাৰ দিছো। ভৱিষ্যতে যেন এনেকুৱা আৰু নহয়। আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে, আমিও কওঁ, আমি আৱেগিক, আমাক বিচাৰ লাগিব, কিন্তু মানে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিব নালাগে। আইন শৃংখলাবিলাক, আইনবিলাক হাতত তুলি ল'ব নালাগে। জুবিন গাৰ্গে যিটো বিচাৰিছিল, আমি অসমখনৰ কাৰণে চিন্তা কৰিব লাগিব। আজি আমি কোনো পৰ্যায়ে আমি অসম ধ্বংস হ'বলৈ নিদিওঁ। আমি প্ৰশাসন লাগে চেঞ্জ কৰিম, বিচাৰ আমাৰ হ'বই, আমি কৰিমেই, আইনী বিচাৰ দিবই লাগিব। অসমৰ ৰাইজে বহি নাথাকে, আমিও বহি নাথাকো, অলপ ধৈৰ্য ধৰিব লাগিব, যাতে উত্তেজনা আমাৰ সৃষ্টি কোনেও কৰিব নোৱাৰে। আমি শান্তিভাৱে জুবিন গাৰ্গৰ যিটো নীতি আদৰ্শ সেইবিলাক মনত কৰি আমি অসমখনৰ কথা চিন্তা কৰিব লাগিব। যিকোনো কাৰণত আমি অসমখন যেন ধ্বংস হ'বলৈ নিদিওঁ। কেণ্ডিডেট বহুত ওলাইছে, এই জগতে কি ক'ব আপুনি? অলপ কংগ্ৰেছৰ মাজত গণতন্ত্ৰ আছে,
আমাৰ এনেকুৱাতো নহয় নহয়, ওলাবই। এতিয়া নহয়, আগৰ পৰাই 23 জনলৈকে হৈছিল। মই বিধায়ক হোৱাৰ আগত 23 জনলৈকে কেণ্ডিডেট হৈছিল। কিন্তু দুৰ্ভাগ্য বিষয়, ইমান কংগ্ৰেছী থকাৰ পিছত কংগ্ৰেছে কিন্তু জিকা নাছিল। আপোনালোক সকলোৱে জানে, স্বাধীনতাৰ পিছত একবাৰেই জিকিছিল ৰত্নেশ্বৰ দাস। আজি 35-40 বছৰ আগৰ কথা। ফাৰ্ষ্ট বিধায়ক মই কিজানি দুবাৰ হৈছো কংগ্ৰেছ দলৰ। আৰু মই যেতিয়া 16 চনত ইমান বিজেপিৰ মই জিকিছিলো, তেতিয়া আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা কেইজন কেণ্ডিডেট হৈছে চাওক। গতিকে গণতন্ত্ৰত এইবিলাক চবৰে অধিকাৰ আছে, আপুনি টিকেট বিচাৰিব পাৰে যদি কংগ্ৰেছী হয়। কিন্তু বেয়া লাগিছে, কিছুমান কংগ্ৰেছী নহয় যে কংগ্ৰেছৰ টিকেট বিচাৰে, এইটো মই নিজেই লাজ পাওঁ। তেওঁলোকে লাজ পায় না নাই নাজানো। সিদিনাখন মুখ্যমন্ত্ৰীৰ লগত ফটো আছে কংগ্ৰেছৰ কেণ্ডিডেট। সিদিনাখন এজিপিৰ গোটেই ডিক্লেয়াৰ হৈ গ'ল যে মই এজিপিৰ কেণ্ডিডেট। পঞ্চায়ত ইলেকশ্যনত এজিপিৰ অফিচবিলাক ঘূৰি আকৌ বুলি কংগ্ৰেছৰ কেণ্ডিডেট। মানে অলপ কংগ্ৰেছী আপুনিও বিচাৰক, চবেই বিচাৰক, সি কংগ্ৰেছী হৈ বিচাৰক, মই খুব ভাল লাগিব। কিন্তু যি কংগ্ৰেছীয়ে নহয়, সেই কংগ্ৰেছৰ টিকেট বিচাৰিছে। তাৰমানে হিমন্ত বিশ্ব শৰ্মা চাল কৰি কিছুমানক এতিয়া সোমাই দিছে যে কংগ্ৰেছৰ মাজৰ পৰা কিছু কেণ্ডিডেট থিয় কৰাইছে, টাৰ্গেটেড লৈছে। আপোনালোকে গমে পাইছে, গোৱালপাৰা ষ্টাক লাগিব। হিমন্ত বিশ্ব শৰ্মা এতিয়া কংগ্ৰেছৰ ক্ষতি মজবুত। তুমি আৰু কোনোবা আহিলেও কংগ্ৰেছৰ ক্ষতি এতিয়া লগাব নোৱাৰে। বিজেপিয়ে কি নকব, আজি প্ৰকাশ কাশ্যপে কি নকব, আজি প্ৰকাশ কাশ্যপে কি নকব, আজি দিবনাথে কি নকব, বিজেপিয়ে কিয় নকব, এইবিলাক কথা কৈ থাকিব। এইবিলাক আমাৰ টোটেলি কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ বাহিৰৰ কথা। চাব দেই, এইবিলাক কথাটো বিজেপিয়ে কৈ থাকে। আমাৰ ৰাহুল গান্ধী ক'ৰ পৰা প্ৰতিনিধিত্ব কৰিছে চাব দেই। আজি প্ৰিয়ংকা গান্ধী যি ক'ৰ পৰা প্ৰতিনিধিত্ব কৰিছে, এইলৈ বিজেপিয়ে কিমান কি কৈ থাকে। এইবিলাক কৈ থাকিবই। এইবিলাক বিজেপিৰ কথা, বিৰোধী দলৰ কথা। এতিয়া 1,26,000 ভোট আমাৰ আছে। কংগ্ৰেছ দলৰ 1,26,000 ভোট গোৱালপাৰা ইষ্টত আছে। মই স্পষ্ট বুজাই দিছো, 66,000 বিৰোধী দলৰ ভোট আছে। ইউডিএফ, এজিপি, বিজেপি সব মিলি এই 66,000 ভোটাৰে বাহিৰত আমাৰ বিৰুদ্ধে কৈ থাকে। কিন্তু 1,26,000 ভোটাৰে একো নকয় বাজাৰত। সিহঁতৰ শব্দ বেছি, বুজি পাইছে নে? ইহঁতে কিবা দিনে ৰাতে 24 ঘণ্টা পলিটিক্স কৰে, কিন্তু ৰিজাল্টত কি হব আপুনিও গম পায়, ময়ো গম পাওঁ, চবে গম পায়। 90,000 ভোটত এইবাৰ গোৱালপাৰা ইষ্টত কংগ্ৰেছ দলৰ কেণ্ডিডেট জিকিব। 90,000 ভোটত জিকিব, লিড ল'ব। আপোনালোকে লিখি থৈ দিয়ক, মই ৰাজনৈতিক ৰেকৰ্ড কৰি ৰাখি থওক একদম।